এয়া আমি আহি পাই গলো সতী ৰাধিকা শান্তি উদ্যান ব্ৰহ্মপুত্ৰৰ পাৰত। এয়া ধুনীয়া, বহুত ধুনীয়া উদ্যানখন, বহুত ধুনীয়াকৈ সুন্দৰকৈ সজাইছে কিন্তু দেই চৰকাৰে, ভাল লাগিছে। আমি সোমাই গ'লোঁ, সোমাই গৈয়ে আৰু ৰোপৱে দেখিছে গৈ আছে যে ৰোপৱেখন কুঁৱলী ফালি ফালি গমেই নাপায় মানে। আৰু এয়া উমানন্দ দেখিছে, উমানন্দ। তাৰপিছত আমি আগবাঢ়িলোঁ, এয়া ব্ৰহ্মপুত্ৰৰ পাৰত এয়া দেখি আছোঁ। তাৰপিছত এয়া মানে ভিতৰত সোমাই গ'লোঁ, বহুত ধুনীয়া। মানে আহি পাওঁতে অকণমান দিনেই হৈ আছিলে। এয়া গোটেইকেইজনীয়ে ভিডিঅ' কৰি কৰি গৈ আছোঁ, এজনীয়ে আকৌ ফোনত কথা পাতি পাতি গৈ আছে। ভালেই লাগিছে দেই উদ্যানখনত, মানে ফুৰিবলৈ বহুত ধুনীয়া দেই। সকলোৱে গৈছেই, কিন্তু নোযোৱা সকলোতো যাবই লাহে লাহে আৰু থাকিবই যেতিয়া আৰু বহুত মানে ভাল লাগিব কেতিয়াবা ধৰক গৈ পেলাই সকলোৱে মানে সময়খিনি যোৱাবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত ধুনীয়াকৈ নহয়। ইমান মানে ভালকৈ মানে উদ্যানখন যে কৰিছে, ভাল লাগিছে কিন্তু দেই। ফুৰিলোঁ, বহুত ফুৰিলোঁ, এয়া বহুত ভাল লাগিছিলে। বহুত ধুনীয়া হকৈ কৰিছে কিন্তু দেই, বহুত ভাল লাগিলে। আপোনালোকেও নিশ্চয় যাব, আমিও গ'লোঁ এদিন, গোটেইকেইজনীয়ে বহুত ফূৰ্তি কৰিলোঁ, ফটো তুলিলোঁ, ফুৰিলোঁ গোটেই দিনটো। তাৰপিছত এয়া সমাপ্ত কৰি ঘৰলৈ ঘূৰি আহিলোঁ। ধন্যবাদ।